মজিয়াত মই আপোনালোকৰ সৈতে হাৰিদ্ৰ হাজৰিকাৰ এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ কোকৰাঝাৰত এবাৰ দুষ্কৃতিকাৰীয়ে ফালিলে ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে কোকৰাঝাৰত দুষ্কৃতিকাৰীৰ এই কাণ্ড কাইলৈ যেহেতু মুক্তি পাব জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে আৰু কোকৰাঝাৰ চহৰৰ কোটপাৰা SBIৰ চৌহদত এবাৰ পোষ্টাৰ ফালি পেলোৱা হৈছে কোন দুষ্কৃতিকাৰী আৰু কিহৰ বাবে এনে ধৰণৰ আসলতে কাৰ্য ইয়াকে লৈ এতিয়া বিভিন্নজনে তীব্ৰ ভাষাৰে গৰিহণা দিছে কিছু বিশদ তথ্য আছে আৰু সমান্তৰালভাৱে কিছু দৃশ্য সবিস্তাৰে আমি জনাই যাম কোকৰাঝাৰত এবাৰ দুষ্কৃতিকাৰীয়ে ফালি পেলাইছে ৰৈ ৰৈ বিনালে ছবিৰ পোষ্টাৰ ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে কোকৰাঝাৰত দুষ্কৃতিকাৰীৰ এই কাণ্ড কাইলৈ যেহেতু মুক্তি পাব জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে আৰু কোকৰাঝাৰ চহৰৰ কোটপাৰা SBIৰ চৌহদত এবাৰ পোষ্টাৰ ফালি পেলোৱা হৈছে ৰৈ ৰৈ বিনালেৰ 50খনৰো অধিক পোষ্টাৰ লগোৱা হৈছিল অঞ্চলটোত আৰু সেই পোষ্টাৰসমূহ ফালি পেলোৱা হৈছে নিখাৰ ভাগত দুৰ্বৃত্তই ৰৈ ৰৈ বিনালে ছবিৰ পোষ্টাৰসমূহ ফালি পেলাইছে ছবিখনৰ পোষ্টাৰ ফলা ঘটনাত জুবিনৰ অনুৰাগীয়ে ক্ষোভ প্ৰকাশ কৰিছে এনে ধৰণৰ নিকৃষ্ট কাণ্ড কিহৰ বাবে কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈছে আৰু বৰ্তমান ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে আসলতে কিহৰ বাবে আৰু কিয় এনে ধৰণৰ আসলতে কৰ্মকাণ্ড কোকৰাঝাৰ সদৰ থানাৰ ওচৰতো অনুৰূপ ঘটনাই সংঘটিত হৈছিল নিখাৰ ভাগত এই কাম কৰা হৈছে কেইদিনমান পূৰ্বে ছবিখনৰ পোষ্টাৰত দুৰ্বৃত্তই ক'লা ৰং সানিছিল আৰু পুনৰ এই ঘটনা ৰৈ ৰৈ ছবিৰ পোষ্টাৰ সিগি পেলোৱা হৈছে কোকৰাঝাৰত দুষ্কৃতিকাৰীয়ে ৰৈ ৰৈ বিনালে ছবিৰ পোষ্টাৰ ফালি পেলোৱাইছে এই নিকৃষ্ট কাণ্ড একাংশৰ ৰৈ ৰৈ বিনালেৰ মুক্তি যেহেতু কাইলৈৰ দিনটোত আৰু কাইলে ৰৈ ৰৈ বিনালে ছবি মুক্তি লাভ কৰাৰ পূৰ্বে কোকৰাঝাৰত এই ঘটনা জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ছবিৰ পোষ্টাৰ ফালি পেলোৱা হৈছে কোকৰাঝাৰ চহৰৰ কোটপাৰা SBI চৌহদত আসলতে এই ঘটনা সংঘটিত হৈছে অতি নিকৃষ্ট কাণ্ড এয়া আৰু কিছুদিন পূৰ্বে এনে ধৰণৰ অনুৰূপ ঘটনাই আসলতে সংঘটিত হৈছিল যি স্থানত তেওঁলোকে কোকৰাঝাৰৰ এক প্ৰকাৰ যিসমূহ আসলতে ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ সেইসমূহ পোষ্টাৰত তেওঁলোকে ক'লা ৰং সানিছিল আৰু এয়া কালি নিখাৰ ভাগত দুৰ্বৃত্তই কোকৰাঝাৰৰ SBIৰ চৌহদৰ কাষত এইসমূহ ৰৈ ৰৈ বিনালেৰ যি 50খনমান প্ৰায় পোষ্টাৰ লগোৱা হৈছিল সেইসমূহ পোষ্টাৰ এক প্ৰকাৰ সিগি পেলাইছে আৰু এই যি নিকৃষ্ট কাণ্ড সেই নিকৃষ্ট কাণ্ড সকলোৱে তীব্ৰ ভাষাৰে গৰিহণা দিছে এনে ধৰণৰ কৰ্মকাণ্ড কিহৰ বাবে জুবিন গাৰ্গক যদি ভালেই নাপায় তেওঁলোকে তেনেহলে এনে ধৰণৰ কামো কৰিব নালাগিছিল কিয়নো জুবিন অনুৰাগী এতিয়া ক্ষোভত জ্বলি পুৰি মৰিছে কোকৰাঝাৰত দুষ্কৃতিকাৰীয়ে ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ ফালি পেলাইছে আমি দেখুৱাইছো এই দৃশ্য জুবিন গাৰ্গৰ নিচিনা এজন আসলতে যি শিল্পী সেই শিল্পীক হেৰুৱাই আজি অসমৰ প্ৰত্যেকজনেই কান্দিছে কেৱল অসম বুলি ক'লে ভুল হ'ব দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰত্যেকজন অসমীয়া অনা অসমীয়াৰ হৃদয়ত আজিও জুবিন গাৰ্গ জীৱিত আৰু সেইজন জুবিন গাৰ্গৰ এয়া পোষ্টাৰ এনেধৰণে ফালি পেলোৱা হৈছে প্ৰায় এমাহ উকলিছে জুবিন গাৰ্গৰ মৃত্যুৰ আৰু এমাহ পাছতেই এনেধৰণৰ যি কাণ্ড সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় 50খনৰো অধিক আসলতে পোষ্টাৰ লগোৱা হৈছিল ৰৈ ৰৈ বিনালেৰ কিন্তু সেইসমূহ পোষ্টাৰ এনেধৰণে ফালি পেলোৱা হৈছে নিখাৰ ভাগত দুৰ্বৃত্তই ৰৈ ৰৈ বিনালেৰ এয়া পোষ্টাৰসমূহ ফালি পেলাইছে ছবিখনৰ পোষ্টাৰ ফলা যি ঘটনা সেই ঘটনাত অনুৰাগীসকলে ক্ষোভ প্ৰকাশ কৰিছে কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈছে আৰু বৰ্তমান ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে অতি সোনকালে আসলতে দুষ্কৃতিকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব লাগে কোকৰাঝাৰ সদৰ থানাৰ ওচৰতো এই অনুৰূপ ঘটনাই সংঘটিত হৈছিল কিছুদিন পূৰ্বে ৰৈ ৰৈ বিনালে ছবিখনৰ পোষ্টাৰত কোনো দুৰ্বৃত্তই ক'লা ৰং সানিছিল কিন্তু এই পৰ্যন্ত আসলতে কালি নিখাৰ ভাগত এই কৰা দুৰ্বৃত্তৰ এই যি নিকৃষ্ট কাম সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় অতি সোনকালে আসলতে দুষ্কৃতিকাৰীৰ সন্ধান উলিয়াই তেওঁলোকক কঠোৰ শাস্তি বিহিব লাগে কাইলৈ যেহেতু শুভমুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে ছবি জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালী যিখন ছবিৰ বাবে সমগ্ৰ অসমবাসীয়ে বাট চাই ৰৈছে সেই ছবিৰ পোষ্টাৰ এইবাৰ একাংশ দুৰ্বৃত্ত এনেধৰণে ফালি পেলোৱা দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰত মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো
থানাৰ অফচৰত যোনটো আমাৰ ৱালখন আছে তাতে আঁৰি দিয়া আছিল, তাতে জুবিন গাৰ্গ এটা ফটো প্ৰতিচ্ছবি আছিল, কিন্তু প্ৰতিচ্ছবিত দেখিলোঁ কিছুমানে ৰং সানি দিছে, ৰং সানি মূৰত টুপি তেনেকৈ ৰং সানি আছে। এতিয়া প্ৰশাসনৰ পৰা কি ব্যৱস্থা লৈছে এতিয়ালৈকে হয়তো এফআইআৰ লোৱা নাই নে লৈছে গম নাপাওঁ, কিন্তু কোনো ষ্টেপ হোৱা নাই। আজি দেখা পালোঁ আমাৰ ষ্টেট বেংকৰ ওচৰৰ পৰা আমি কিছুমান পোষ্টাৰ লগাইছিলোঁ জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ পোষ্টাৰটো লগাইছিলোঁ। অহা 31 তাৰিখে ৰিলিজ হ'ব, কিন্তু সেই পোষ্টাৰবিলাক প্ৰায় 50খনৰ পৰা ষ্টেট বেংকৰ পৰা চিধা এনেকৈ গোটেই যিমান পোষ্টাৰ আছে গোটেইবিলাক কোনোবাই চিৰি পেলালে। জুবিন দাৰ যিটো টুপি আছিলে তাতো ৰং সানি থৈ দিছে আৰু চকুতো ৰং সানিছে। তো আমি সেইটো কাৰণে এজাহাৰ এখন দিছিলোঁ। তো প্ৰশাসনে আজিলৈকে সেইটো লৈ পেলাই একো বিধিত ব্যৱস্থা লোৱা নাই। চ' আমি বিচাৰোঁ যে সেইটোৰ ওপৰত বিধিত ব্যৱস্থা এটা লওক, আৰু আজি যিখিনি মানে বেয়া কাম কৰিছে সেই বেয়া কামখিনি বহুত বেয়া লাগিছে, কাৰণ আমি নিজে কষ্ট কৰিছোঁ, আমি প্ৰমোশ্যন কৰা নাই, আমি প্ৰমোশ্যন কোনো সামাজিক মাধ্যমত কৰা নাই, আমি নিজে কষ্ট কৰি পেলাই সেইখিনি আমি প্ৰমোশ্যন কৰিছিলোঁ। প্ৰমোশ্যন নহয় একচুৱেলি, এইটো ক'ব নালাগে, কাৰণ আমাৰ যিটো আৱেগ জড়িত আছে। আৰু চাগে কোনোবাই ভাবিছে যে জুবিন গাৰ্গৰ ফেন আমাৰ কোকৰাঝাৰত নাই বুলি, কিন্তু আমি আছোঁ, আমাক ফেন ক্লাব নালাগে, কিন্তু আমি ফেন ক্লাব নহ'লেও আমি জুবিন গাৰ্গক আমি সদায় মনত ৰাখিম আৰু সদায় জুবিন গাৰ্গ আমাৰ লগত থাকিব। সেইটো কাৰণে আমি দাদাৰ কাৰণে আমি কৰিছোঁ আৰু কৰি যাম আৰু ভৱিষ্যতেও কৰিম। যিমান পোষ্টাৰ লগাইছোঁ গোটেইবিলাক ফাৰি চিঙি তলত পেলাই থৈ দিছে, এনেকুৱা বেয়াকে পেলাই থৈ দিছে যে দেখি মই থাকিব নোৱাৰিলোঁ। কান্দি কান্দি এইখিনি মানুহকো সুধিলোঁ কোনে কৰিছে, কিন্তু কোনেও একো নকয়, নাজানে, গম পোৱা নাই। তো এইখিনি আমাৰ এৰিয়াটোত যিমান আছে কমচে কম 50খনৰ ওপৰত পোষ্টাৰ হ'ব, গোটেইবিলাক ফালি চিৰি চেছ কৰি থৈ দিছে। আমাৰ ATM-ৰ ওচৰত লগোৱা হৈছিল, তাতেও ফালিছে। তো কিয় ফালিছে? আমাক লাগে দাদাৰ পোষ্টাৰ কেইখনে কি ক্ষতি কৰিছিল? আমাক সেইটো লাগে। পোষ্টাৰ কেইখন লগোৱাতে কি ক্ষতি হৈছিল? ৱাল কেইখন বেয়া হৈছিল নে কি বেয়া হৈছিল? আমি ইমান লাগি আছোঁ দাদাৰ ন্যায়ৰ কাৰণে, আৰু আজি আমি দাদাক ভাল পাওঁ বুলি চবেই কওঁ, কিন্তু আজি দাদাৰে পোষ্টাৰ আমি আজি দাদা গোটেই অসমবাসী যেতিয়া কান্দি আছে, কিন্তু আমাৰ ইয়াতে এইটো বহুত ইমান ডাঙৰ ঘটনা হৈছে, যিটো লৈ সঁচাকৈ বহুত বেছি মৰ্মাহত হৈছোঁ, বহুত বেছি দুখ লাগিছে, সঁচাকৈ মনৰ পৰা দুখ লাগিছে। থানাৰ অফচৰত যোনটো আমাৰ ৱালখন আছে তাতে আঁৰি দিয়া আছিল, তাতে জুবিন গাৰ্গ এটা ফটো প্ৰতিচ্ছবি আছিল, কিন্তু প্ৰতিচ্ছবিত দেখিলোঁ কিছুমানে ৰং সানি দিছে, ৰং সানি মূৰত টুপি তেনেকৈ ৰং সানি আছে। এতিয়া প্ৰশাসনৰ পৰা কি ব্যৱস্থা লৈছে এতিয়ালৈকে হয়তো এফআইআৰ লোৱা নাই নে লৈছে গম নাপাওঁ, কিন্তু কোনো ষ্টেপ হোৱা নাই। আজি দেখা পালোঁ আমাৰ ষ্টেট বেংকৰ ওচৰৰ পৰা আমি কিছুমান পোষ্টাৰ লগাইছিলোঁ জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ পোষ্টাৰটো লগাইছিলোঁ। অহা 31 তাৰিখে ৰিলিজ হ'ব, কিন্তু সেই পোষ্টাৰবিলাক প্ৰায় 50খনৰ পৰা ষ্টেট বেংকৰ পৰা চিধা এনেকৈ গোটেই যিমান পোষ্টাৰ আছে গোটেইবিলাক কোনোবাই চিৰি পেলালে। জুবিন দাৰ যিটো টুপি আছিলে তাতো ৰং সানি থৈ দিছে আৰু চকুতো ৰং সানিছে। তো আমি সেইটো কাৰণে এজাহাৰ এখন দিছিলোঁ। তো প্ৰশাসনে আজিলৈকে সেইটো লৈ পেলাই একো বিধিত ব্যৱস্থা লোৱা নাই। চ' আমি বিচাৰোঁ যে সেইটোৰ ওপৰত বিধিত ব্যৱস্থা এটা লওক, আৰু আজি যিখিনি মানে বেয়া কাম কৰিছে সেই বেয়া কামখিনি বহুত বেয়া লাগিছে, কাৰণ আমি নিজে কষ্ট কৰিছোঁ, আমি প্ৰমোশ্যন কৰা নাই, আমি প্ৰমোশ্যন কোনো সামাজিক মাধ্যমত কৰা নাই, আমি নিজে কষ্ট কৰি পেলাই সেইখিনি আমি প্ৰমোশ্যন কৰিছিলোঁ। প্ৰমোশ্যন নহয় একচুৱেলি, এইটো ক'ব নালাগে, কাৰণ আমাৰ যিটো আৱেগ জড়িত আছে। আৰু চাগে কোনোবাই ভাবিছে যে জুবিন গাৰ্গৰ ফেন আমাৰ কোকৰাঝাৰত নাই বুলি, কিন্তু আমি আছোঁ, আমাক ফেন ক্লাব নালাগে, কিন্তু আমি ফেন ক্লাব নহ'লেও আমি জুবিন গাৰ্গক আমি সদায় মনত ৰাখিম আৰু সদায় জুবিন গাৰ্গ আমাৰ লগত থাকিব। সেইটো কাৰণে আমি দাদাৰ কাৰণে আমি কৰিছোঁ আৰু কৰি যাম আৰু ভৱিষ্যতেও কৰিম। যিমান পোষ্টাৰ লগাইছোঁ গোটেইবিলাক ফাৰি চিঙি তলত পেলাই থৈ দিছে, এনেকুৱা বেয়াকে পেলাই থৈ দিছে যে দেখি মই থাকিব নোৱাৰিলোঁ। কান্দি কান্দি এইখিনি মানুহকো সুধিলোঁ কোনে কৰিছে, কিন্তু কোনেও একো নকয়, নাজানে, গম পোৱা নাই। তো এইখিনি আমাৰ এৰিয়াটোত যিমান আছে কমচে কম 50খনৰ ওপৰত পোষ্টাৰ হ'ব, গোটেইবিলাক ফালি চিৰি চেছ কৰি থৈ দিছে। আমাৰ ATM-ৰ ওচৰত লগোৱা হৈছিল, তাতেও ফালিছে। তো কিয় ফালিছে? আমাক লাগে দাদাৰ পোষ্টাৰ কেইখনে কি ক্ষতি কৰিছিল? আমাক সেইটো লাগে। পোষ্টাৰ কেইখন লগোৱাতে কি ক্ষতি হৈছিল? ৱাল কেইখন বেয়া হৈছিল নে কি বেয়া হৈছিল? আমি ইমান লাগি আছোঁ দাদাৰ ন্যায়ৰ কাৰণে, আৰু আজি আমি দাদাক ভাল পাওঁ বুলি চবেই কওঁ, কিন্তু আজি দাদাৰে পোষ্টাৰ আমি আজি দাদা গোটেই অসমবাসী যেতিয়া কান্দি আছে, কিন্তু আমাৰ ইয়াতে এইটো বহুত ইমান ডাঙৰ ঘটনা হৈছে, যিটো লৈ সঁচাকৈ বহুত বেছি মৰ্মাহত হৈছোঁ, বহুত বেছি দুখ লাগিছে, সঁচাকৈ মনৰ পৰা দুখ লাগিছে। থানাৰ অফচৰত